हेलो गाइज गुड मर्निंग स्वागतम जनाइছো মই দীপিকাৰ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি হৈছে বিহু বিহু বুলি এয়া মায়ে বটি আছে মাহ হালধি এয়া গৰুক গাত খানিবৰ কাৰণে মাহ হালধি বটি আছে আৰু আমাৰ গোখাই বহুত ডাঙৰ কাম এটা কৰি আছে বলকচোন চাওগৈ কি কাম কৰিছে। হাই গাইজ আজি হৈছে বিহু আৰু আমাৰ ডেকাই এয়া গৰুক গা ধুৱাবৰ বাবে সাজু হৈছে। কি কি সোমোৱা দিছা? লাও বেঙেনা ঠেকেনা বিলাহী হালধি এতিয়া কি কৰিবা গা? এয়া ৰেডি কৰি আছে। এইফালে চিন্ময় কি খাই আছা? এইফালে মাহ হালধি লগাব এতিয়া। মনে নাই যে বাবুলৈ তুলি দিয়া। তেনেকৈ থাকিব তুমি তো তেনেকৈ বুঢ়া হৈ গ'ল তেনেকৈ মচা খাই যাবা ৰবা তোমাক খালি কি বাবা তুমি কিবা লব গ'ল এতিয়া এতিয়া বুঝলো হয় জমতি তাতা দিয়া আকৌ লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা দাদা মা সৰু বাপে সৰু তাৰ আমি বলত গ'ল ভুল লাগিব নহয় তেতিয়া খুলিবা এতিয়া এতিয়া গ'ল লগত সমান হ'ব দুইটা গৈ উঠাই দিবা হা উঠিছে। আজি বিহু আৰু বিহুত গোসানী উলিয়াই মেলি ৰেডি কৰি দিছো। আৰু এটা বস্তু পিন্ধাবলৈ বাকী আছে সেই বস্তুটো পিন্ধাই দি লওঁ আৰু এই এপাত পিন্ধাটো দেখিছে এপাত পিন্ধাই আছো চাই থাকক আপোনালোকে। এইটো গোসানী কাপোৰযোৰ বিহু বুলি আনি দিয়া গৈছে আৰু এই চেণ্ডেলযোৰ বিহু বুলি আনি দিয়া গৈছে আৰু এইটো এতিয়া পিন্ধাই লওঁ তেতিয়া সম্পূৰ্ণভাৱে ৰেডি হ'ব। কিন্তু টুপিটো বাৰু এতিয়া নিপিন্ধাওঁ গৰম কাৰণ দিয়া দিয়া পিন্ধা পিন্ধা চেণ্ডেলটো পিন্ধা আৰু বহুতে গৰম পৰিছে। আমাৰ গোসানী ৰেডি হৈ গ'ল। এই গোসানী ৰেডি হাই গাইজ এতিয়া আবেলি 4টা বাজিছে আৰু মই গা ধুম বুলি ওলাইছিলোঁ। তেনেকুৱাতে ইয়াত টিনাৰাণী আহিলে। টিনাৰাণীক বোলে অকণমান মেকআপ কৰি দিব লাগে গতিকে অকণমান মেকআপ কৰি দিছোঁ। তাইৰ লুকটো দেখুৱাম কেনেকুৱা পায় আপোনালোকে কমেণ্ট বক্সত জনাব আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেওঁলোকে লাইক কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। চাই থাকক তেনেহ'লে বিহু বিহু লাগিছে গা। এয়া হৈছে বং নামটো কি বোলে আচল নামটো এয়া এয়া ৰকিম পলাইছে। এইফালে আমাৰ ঋতুৰাজৰ পেট ওলাই আছে গোটাম খুলি গ'ল আৰু এইফালে হৈছে পিটি ইফালে কোন চাওঁ
এয়া ঢুলীয়া ন নাচনী কোন হ'ব এতিয়া 5টা মানুহ আৰু কৌশিক অহাই নাই এয়া ওলাই মিলাই ৰেডি আৰু এতিয়া হুঁচৰি গাবলৈ বাকী আছে কাৰ ঘৰত প্ৰথমে গাবা গাইজ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ বাই বাই বঢ়িয়া